ৰিলিজ হোৱাৰ লৈকেতো এটা এটা বস্তু মনত পৰিলে ঘপককে লোকেল কুংফু 1ৰ যিমান খৰচ আছিল শ্বুটিঙৰ সময়ত তাৰ 96,000 তেনেকুৱা এয়া তাৰ এপ্ৰক্সিমেটলি দুগুণ আমাৰ অকল কাপোৰত খৰচ হৈছে একচন মোৰটো এপছটো দেখাই পাইছে এইটো মই মেইনটেইন কৰো এপ হিন্দীত ক'লে বেলেগ কিবা মিনিং হৈ যাব সো এই বস্তাটোলৈ উৰিব চেষ্টা কৰিছো মানে ৰছী নলগোৱাকে আৰু এনেকে নহয় যে লোকেল কুংফু 1ত ৰছী নলগোৱাকে উৰা নাই কেনিৰ পোষ্টাৰতে যে উৎকল আৰু কেনি যে উৰিছিল 27 বাৰ নে একদম মানে এইটো এই ওপৰত যে পাহাৰত যে উৰি উৰি যে মাৰা যায় সেইটো 27 বাৰ মান নে 28 বাৰ মান ইয়াতে কিকে খাইছে ই অকমান মডেষ্ট হৈ আছে যদিও ইয়াৰ এটাহে এপ আছে ই মোতকে বহুত বেছি ফ্লেক্সিবল কিন্তু এতিয়াও ভৰি ফুল ষ্ট্ৰেচ হয় ফুল স্প্লিট হয় আৰু কিক চিক এণ্ড টেকনিক বডি লেংগুৱেজ অভাৰঅল এতিয়াও সিমানে ভাল মোতকে ভাল ইনফেক্ট এতিয়াও দেখাতহে এনেকুৱা বম্বেত মই গম পাই গলো যে ফিল্ম মেকাৰ যদি হ'ব লাগে তেনেহ'লে কাৰোবাক এছিষ্ট কৰিব লাগিব 5-6 বছৰমান আৰু কাৰোবাক এছিষ্ট কৰিবলৈ তেওঁ গালি খাব লাগিব সহ্য কৰিব লাগিব মানে হয় ছাৰ 12 ছাৰ কৰি দিম ছাৰ কৰি থাকিব লাগিব আৰু টোপনি ক্ষতি কৰিব লাগিব আৰু ইমান গড়ৰ ছাল মোৰ নাই ফিল্মত ইনভেষ্ট সিমানহে কৰিব লাগে যিমান মানে হেৰাই গ'লেও সেইখিনি লছ হ'লেও মানে নিজেই ফুটপাথত আহিবলগীয়া নহয় চ' যদি কাৰোবাৰ বেংক একাউণ্টত 20 লাখ টকা আছে 19 লাখ টকা ফিল্মত লগাই দিব নালাগে জাষ্ট সিমান ইনভেষ্ট কৰিব লাগে যিমান মানে তেওঁ মনত ভাবি থ'ব পাৰে যে এইখিনি লছ যাব পাৰে আৰু লছ গ'লেও মানে ইটছ অ'কে মই ৰাস্তাত আহি নাযাওঁ Well, I'm being joined by the entire team of local Kung Fu, and you can see left side of me it's Kenny Basumatari, Vivasda and Monduda. So as you know that local Kung Fu 2 has been already completed and the local Kung Fu 3 is on the way to theater. Kenda ki kobo? লোকেল কুংফু 3 শিক্ষক দিৱসত আহি আছে ছেপ্টেম্বৰ 5 তাৰিখে ছবিগৃহত আহিব লোকেল কুংফু 3 এণ্ড লোকেল কুংফু 1ৰ যিকেইটা কেৰেক্টাৰ আছিল তাৰ মানে বনজো ডুলু তানচেন চাৰ্লিদা মন্টুদা এইকেইটা কেৰেক্টাৰকে আপোনালোকে লোকেল কুংফু 3 দেখা পাব চ' সকলোৱে আহক এণ্টাৰটেইন হ'বলৈ এনজয় কৰিবলৈ ছেপ্টেম্বৰ 5 তাৰিখে নিশ্চয় শিক্ষক দিৱসৰ দিনা একদম ঠিক আছে কি ক'ব বিভাজাই কি ক'ব same as Kenny said গোটে আগৰ ক্যাৰেক্টাৰ কেটাই থাকিব সো বেলেগ একো বিশেষ এনেকে চেঞ্জেস নাই কেনিয়া ক'লে সো তাতে অলপ বেলেগ অলপ ষ্টৰি লাইন গোটে কেনিয়া বাৰু আৰু ডিটেইলত ক'বই বাৰু এইবিলাক বহুত ধামাল আছে এবাৰ লোকেল কুংফু 3 সো ৰাইজক এবাৰ কি বলে টিচাৰ্স ডে খুব বঢ়িয়া এখন নেক্সট সিকুৱেল মানে লোকেল কুংফু 3 একদম আহি আছে একদম আপোনালোকৰ আৰু মনটোৱে ক'ব একচনৰ লেভেল কেনেকুৱা হৈছে এবাৰ একচনৰ লেভেল এইবাৰ আমি বহুত চেষ্টা কৰিছো সবে মিলি হোপফুলি ভাল পাব ৰাইজে আৰু টিজাৰ আহি আছে ন কেইদিনমানৰ পিছতে আমাৰ সো দেখা পাব তাতে কেনেকুৱা কি কৰিছো সো ট্ৰাই কৰিছো আমি ভাল পাব থ্যাংক ইউ নিশ্চয় আপোনালোকৰ লগতে হয়তো দৰ্শকেও এতিয়া কিন্তু খুব এক্সাইটেড হৈ পৰিছে যিহেতু লোকেল কুংফু 1 আহোতে 2013 চনৰ পৰা তাৰপিছত দৰ্শকসকল ৱেইট কৰিছে লোকেল কুংফু 2 কেতিয়া আহিব লোকেল কুংফু 2 আহিল আৰু নিশ্চয় 3 টো যিহেতু দেখিবলৈ পোৱা যাব চাগে ভাল কিছু অংশ ডেফিনেটলি এণ্ড মনটোৱে একচনৰ কথা অফক'ৰ্ছ নিজৰ ঢোল পিটিব নোৱাৰে বাট আমি পিটিব পাৰোঁ চ' আমি একচনত এটা ডাঙৰ ফেক্টৰ মনটো হয় কাৰণ আমি ইনিচিয়েলি ভাবিছিলোঁ যে মেবি মানুহবিলাকক উৰাবলৈ ছাপ'জ কোনোবাই লাট খালে অলপ উৰিবলৈ মেবি অলপ কেবল ৰছী টচি লগাই পেলাই অলপ কাম কৰোঁ নেকি কিন্তু ই নিজে উৰি থাকে চ' কেবলৰ দৰকাৰে পৰা নাই মানে যি খাটাৰনাক কিক চিক মাৰে সেইবিলাক চালে এনেকুৱা লাগে যেন ইয়াক ৰছীত উঠাই লৈছে নেকি কিন্তু নহয় লোকেল কুংফু 1ত কি অকমান ডেফিনেটলি ইম্প্ৰুভৰ কথাটো নাজানো কিন্তু আমাৰ অভাৰঅল যিটো একচনৰ লেভেল আছে সেইটো আমি ডেফিনেটলি উঠাইছো ইয়েছ আমাৰ যিমান আগৰ ফিল্ম আছে এতিয়ালৈকে তাৰ এক লেভেল ওপৰত হৈছে এইবাৰৰ একচন Okay, ইন্দা নিশ্চয় সুধিবলৈ বিচাৰিম যেহেতু লোকেল কুংফু 1 আপোনাৰ
একশ্যন যিদৰে আছিলে সেই একেদৰে কিন্তু কমেডিও আছিল এইবাৰ কি ব্যতিক্ৰম ৰূপত আপোনালোকে দেখুৱাব বিচাৰিব একশ্যনটো থাকিবই কমেডিটো থাকিবই লগতে আমি শিক্ষক দিৱসত ৰিলিজ কৰাৰ এটা বিশেষ কাৰণ আছে আৰু এইটো ভাল কোইনচিডেন্সো হৈ গ'ল ইন এ ৱে এই টিচাৰ ষ্টুডেণ্টৰ যিটো ৰিলেশ্যনশ্বিপ থাকে ভাল শিক্ষক এজন যেতিয়া থাকে লাইফত কিমান ডিফাৰেঞ্চ এটা পৰে ভাল টিচাৰ যদি আমি মনত পেলাওঁ আমাৰ স্কুলৰ দিনৰ কিছুমান আছিল নহয় ইনস্পায়াৰিং টিচাৰ্ছ চ' সেই তেনেকুৱা এজন শিক্ষকৰ কেৰেক্টাৰ বিভূতি দায়ে কৰিছে বিভূতি ভূষণ হাজৰিকা চ' সেই ৰিলেশ্যনশ্বিপটো বহুত ইম্পৰ্টেণ্ট এণ্ড সেইটো আপোনালোকে লোকেল কুংফু 3 দেখা পাব সেইকাৰণে আমি এই টিচাৰ্ছ ডেটো চুজ কৰি পেলাই আৰু পালোঁ যিহেতু খুব সুখী আমি এই কথাটো লৈ নিশ্চয় কথা পাতিম আৰু কিছু কথা পাতিম তানসেন দা কি ক'ব এবাৰ একশ্যন আপোনাৰ কেনেকুৱা আহিব একশ্যন মোৰতো এপছটো দেখাই পাইছে এইটো মই মেইনটেইন কৰোঁ এপ হিন্দীত ক'লে বেলেগ কিবা মিনিং হৈ যাব চ' এই বস্তাটোলৈ উৰিব চেষ্টা কৰিছোঁ মানে ৰছী নলগোৱাকে আৰু এনেকে নহয় যে লোকেল কুংফু 1ত ৰছী নলগোৱাকে উৰা নাই কেনিৰ পোষ্টাৰতে যে উৎকল আৰু কেনি যে উৰিছিল 27 বাৰ নে একদম মানে এইটো এই ওপৰত যে পাহাৰত যে উৰি উৰি যে মাৰা যায় সেইটো 27 বাৰ মান নে 28 বাৰ মান ইয়াতে কিকে খাইছে সেই টেকটো লওঁতে উৎকল আৰু মানে ৰিয়েলত আচ্ছা মানে ই চুৱেটাৰ পিন্ধি আছিল চুৱেটাৰটো ভৰি লাগি শ্লিপ হৈ যায় গৈ বাৰে বাৰে ঠাইত লাগে চ' সেনেকুৱা সেইটো লেভেলৰ কষ্ট আমি তেতিয়া কৰিছিলোঁ এইবাৰ আৰু চেষ্টা কৰিছোঁ বেছিকে মই ইমান উৰিব পৰা নাই তথাপিও মানে ই অকমান মডেষ্ট হৈ আছে যদিও ইয়াৰ এটাহে এপ আছে ই মোতকে বহুত বেছি ফ্লেক্সিবল কিন্তু এতিয়াও ভৰি ফুল ষ্ট্ৰেচ হয় ফুল স্প্লিট হয় আৰু কিক চিক এণ্ড টেকনিক বডি লেংগুৱেজ অভাৰঅল এতিয়াও সিমানে ভাল মোতকে ভাল ইনফেক্ট এতিয়াও দেখাতহে এনেকুৱা ছবিখন দেখা গৈছেনে সেইটো পুৰা মই কৈছোৱে নহয় মানে পুৰা ৰছী নলগাকে উৰা চেষ্টা কৰিছোঁ যিমানখিনি দিব পাৰোঁ সিমান চেষ্টা কৰিছোঁ আৰু যিহেতু মনটো আমাৰ লগত আছে চ' মনটো অলৰেডি বলিউডত বহুত তাৰ কাম কৰা এক্সপিৰিয়েঞ্চ আছে আমি তাৰ পৰা বহুত বস্তু লৈছোঁ আৰু সি নিজেতো অভিয়াছলি ভালটো দিছে একদম চবেই মিলি কৰিছোঁ চ' চবৰে এক্সপিৰিয়েঞ্চ গোটেই লৈ পেলাই আগৰ দুখনতকে আৰু ওপৰত লৈ যোৱা চেষ্টা কৰিছোঁ এইবাৰ আচ্ছা দুজন কেৰেক্টাৰ কিন্তু কেইটা খুব মিছ কৰিছোঁ বৰ্তমান আৰু আপোনাৰ নিশ্চয় লোকেল কুংফুৰ কিন্তু তেওঁলোকো এজন তাৰকা বুলি ক'লেও বেয়া হ'ব এটা আপোনাৰ নিশ্চয় বনিদা বঞ্জ থাকিবতো সেইটোৱে বৰ্তমান মিছ কৰিছোঁ ইয়াত আৰু তাৰপিছত টনিদা গতিকে তেওঁলোকৰ এবাৰ কেৰেক্টাৰটো কেনেকুৱা ধৰণৰ হ'ব সেইটোৱে লোকেল কুংফু 1ত যেনেকে আছিল বনি আছিল বঞ্জ চ' বঞ্জই থাকিব এতিয়া সি আণ্ডাৰ 18 ডাউন হৈ থকা নাই বাৰু বয়স বাঢ়িছে আৰু লগতে টনি থাকিব এজ মন্টু দা প্ৰথম লোকেল কুংফু 1ত যেনেকে আছিল এই ছেম মন্টু দাটো ৱাপছ আহিব আচ্ছা যেনে বাহিৰৰ পৰা যেদৰে আহিছিল সেই বস্তুবোৰ একে ছেম কেৰেক্টাৰ্ছ আচ্ছা কেনিদা এটা কথা নিশ্চয় আপোনাক সুধিবলৈ মই বিচাৰিম যদি একশ্যন ফিল্ম বুলি যদি কওঁ আমি যদি স্পেচিয়েলি আমি যদি ৰোহিত ছেত্ৰীৰ মুভিৰ যদি কথা কওঁ তো দেখা পোৱা যায় যে একশ্যন ফিল্ম বুলি ক'লে কিন্তু বহুতখিনি টকা ব্যয় হয় আপোনাৰ এইবাৰ লোকেল কুংফু 3ত কিন্তু আপোনাৰ কিমান টকা ব্যয় হৈছে যদি কিছু লামচাম আপুনি আমাক ক'ব পাৰে ৰিলিজ হোৱাৰ লৈকেতো এটা বস্তু মনত পৰিলে ঘপককে লোকেল কুংফু 1ৰ যিমান খৰচ আছিল শ্বুটিঙৰ সময়ত তাৰ 96,000 তেনেকুৱা তাৰ এপ্ৰক্সিমেটলি দুগুণ আমাৰ অকল কাপোৰত খৰচ হৈছে এবাৰ মোৰ কাপোৰৰ বেগ 3টা বেগটো পোলা মোৰ অকল ড্ৰেছে 3টা বেগ গোটেই ড্ৰেছ আৰু বাকী আৰ্টিষ্টৰটো আছেই আৰু প্লাছ আমাৰ প্ৰকাণ্ড গেং এটা আছে গেঙৰ কাৰণেও কমন টি চাৰ্ট কমন হুডি বনাইছোঁ চ' সেইখিনি সেইফালৰ পৰা নাই শ্বুটিঙৰ কাৰণে শ্বুটিঙৰ প্ৰকাণ্ড গেংটো এইবাৰ 40 জন মান মানুহ গেঙত চ' সেইকাৰণে খৰচটো কোৱাইট এ লট এণ্ড এইটো আমাৰ চব ফালৰ পৰা হাইয়েষ্ট খৰচ হোৱা হাইয়েষ্ট বাজেট এণ্ড হাইয়েষ্ট প্ৰডাকশ্যন ভেলিউ ফিল্ম এইখনে হ'ব আজি ডেটলৈকে numbers maybe release হৈ যোৱালৈকে who knows maybe 45-50 চুই দিব পাৰে তো বাজেট এবাৰ কোড 96,000 1 লাখ ওচৰ আছে লোকেল কুংফু 1 লোকেল কুংফু 3 maybe 30 লাখ ওচৰ আছে
মোৰ বেছি বেছি হ'ব 50 চাগে পাৰ হৈ যাব পাৰে আৰু লোকেল কম্ফুটোত আপোনাৰ 30 লাখ ওচৰা-ওচৰি হয় লোকেল কম্ফু ওৱানত আপোনাৰ কালেকশ্যনটো কেনেকুৱা আছিল বক্স অফিচ কালেকশ্যন ইমান বেছি নাছিল বক্স অফিচ কালেকশ্যন মেবি 2.5-3 লাখ তেনেকুৱাহে আছিল কাৰণ সেই সময়ত আমাক কোনো চিনি পোৱা নাছিল চ' লাহে লাহে গোল্ড চিনেমা পল্টন বজাৰত আমাৰ প্ৰথম হাউচফুল আছিল এই দেওবাৰে চ' কিন্তু তাৰপিছত বেচাৰাম আহি গ'ল আৰু আমাৰ গোটেই শ্ব'জ খাই পেলালে ফিল্মখন পাইৰেটেড হোৱাৰ পাছতহে যেতিয়া মানুহৰ মাজত পেন ড্ৰাইভে চিডিয়ে তেনেকেহে ফেমাছ হৈ গ'ল ফিল্মখন চ' আচল লাভটো সেইখিনিৰ পৰাই হ'ল যেতিয়া মানুহে গম পোৱা হ'ল বাট বক্স অফিচত সেইখিনি আছিল আৰু 2.5-3 লাখ মান কিন্তু এটা কথা আপোনাক জানিব বিচাৰিম আপুনি আচলতে বাহিৰৰ পৰা যেতিয়া উভতি আহিলে অসমতে যে তাকো ইমান কম বাজেটত হয়তো পিকচাৰ কোৱালিটি এতিয়াও চাগে সেই আপ টু দ্য মাৰ্ক নাছিল লোকেল কম্ফু ওৱানৰ কিয় আপুনি মানে চিন্তাটো কৰিছিল যে মুভি এখন বনাম অসমত এনেকুৱা কৰোঁ সেই সময়ত কিন্তু আপোনাৰ ছবি জগতৰ অৱস্থা কিন্তু খুব বেয়া আছিল অসমত মেইনলি এইটো কাৰণে যে বম্বেত মই গম পাই গ'লো যে ফিল্ম মেকাৰ যদি হ'ব লাগে তেনেহ'লে কাৰোবাক এছিষ্ট কৰিব লাগিব 5-6 বছৰমান আৰু কাৰোবাক এছিষ্ট কৰিবলৈ তেওঁ গালি খাব লাগিব সহ্য কৰিব লাগিব মানে হয় ছাৰ 12 ছাৰ কৰি দিম ছাৰ কৰি থাকিব লাগিব আৰু টোপনি ক্ষতি কৰিব লাগিব আৰু ইমান গড়ৰ ছাল মোৰ নাই সেইকাৰণে ভাবিলে নিজে বনাওঁ দে এণ্ড লগতে আমাৰ আৰু এটা ইউনিক ফেক্টৰ আছিল বিভাস আছিল উৎকল আছিল চ' আমি সকলোৱে মামাৰ পৰা মাৰ্চেল আৰ্টছ শিকিছোঁ আৰু আমি অলৰেডি তেতিয়ালৈকে কেইটামান সৰু সুৰা ফাইট ভিডিঅ' বনাইছিলোঁ কেইটামান মেড ইন চাইনা টিকলাৰ DGKM আছিল সেইকেইটালৈ আমি ফাইট চিন কেইটামান বনাইছিলোঁ চ' আমি ভাবিলোঁ যে যদি এনেকৈ 5-6টামান ডিচেণ্ট ফাইট বনাওঁ আৰু মাজত কিবা এটা ভাল জমনি ষ্টৰি এটা ৰাখিব পাৰোঁ তেনেহ'লে ফুল ফিল্ম এখন হৈ যাব চ' সেইটো উদ্দেশ্যলৈ আমি ষ্টাৰ্ট কৰিলোঁ নিউ ফেজ আই গেছ সেইটো আমাৰ লাক ভাল আছিল কাৰণ সেই সময়তে কেমেৰাবিলাক ওলাই আহিছিল DSLR ৰিভলিউচনটো তেতিয়াই ষ্টাৰ্ট হৈছিল Canon 550D আমি ইউজ কৰিলোঁ তাৰপিছত 7D আহিল তাৰপিছত 5D আহিল তাৰপিছত A7S আহিল চ' তেনেকৈ কেমেৰাবিলাক উন্নত হৈ গ'ল এণ্ড ডেম'ক্ৰেটাইজেশ্যন অফ ফিল্ম মেকিং হৈ গ'ল নহ'লে আগতে ক'ত ৰিলৰ যুগৰ চিনেমা আছিল তেতিয়াতো আমি কেতিয়াও নোৱাৰিলোঁ হয় আমাৰ লাক ভাল আছিল যে DSLR ঠিক সময়ত আহি গ'ল আমাৰ কাৰণে কম বাজেটত এখন ছবি হয় ঠিক আছে আৰু কিছু কথা জানিম আৰু কিছু কথা পাতিম তাৰ আগতে মই এটা কথা আৰু এটা সৰু এটা কথা নিশ্চয় সুধি ল'ব লাগিব মই যিহেতু একশ্যন ফিল্মৰ কথা কৈছিলোঁ ৰোহিত ছেত্ৰীৰ মুভিবোৰ ধৰি লওক চবেই গম পায় যে বহুত টকা খৰচা হ'ল ৰোহিত ছেত্ৰীৰ মুভি হেৰি হৈছে একশ্যন মুভি কৰে কিন্তু তাত কিন্তু ৰোহিত ছেত্ৰীৰ মুভিত কিন্তু কিছুমান বস্তু দেখিবলৈ পোৱা যায় যেনেকৈ ধৰি লওক গাড়ী আহিলে গাড়ী খুন্দা খালে গাড়ী ব্লাষ্ট হৈ গ'ল আমি আচলতে মুভি মানুহ নহয় গতিকে আমি বৰ বিশেষকৈ নাজানিম গতিকে আপুনি যদি ক'ব বিচাৰে কেইটা খৰচ আচলতে কোনখিনি বস্তুত বেছিকৈ হয় ধৰি লওক শ্বুটিঙৰ কাৰণে শ্বুটিং প্লেচৰ কাৰণে হওক বা কিবা কাৰণে সেইখিনি বস্তু ক'ব পাৰিব নেকি অলপ ফাৰ্ষ্ট থিং যদি আমি গাড়ী উৰাব বিচাৰোঁ এনেকুৱা মানুহ বিচাৰিব লাগিব যাৰ বহুত এক্সট্ৰা গাড়ী আছে দাদা আপোনাৰ গাড়ী এখন উৰাই দিব পাৰিমনে আমি তাৰপিছত আমাক লাট মাৰি খেদাই দিব ঘৰৰ পৰা অ'কে গাড়ীও নহ'ব বাৰু তে কাৰোবাৰ বাইক বিচাৰোঁ তাৰপিছত আমি বাইক থকা মানুহক বিচাৰি ফুৰিব লাগিব দাদা আপোনাৰ বাইক আমি অলপ এই দলিয়াই দিব পাৰোঁনে ইয়াৰ পৰা সিও আমাক পাগল বুলি খেদি দিব সেইটো পচিবল হ'ব পাৰে তেখেতক আগে প্ৰডিউচাৰ বনিবৰ কাৰণে অনুপ্ৰেৰিত কৰিব লাগিব তাৰপিছত দাদা আপোনাৰ বাইক বা গাড়ী উৰিব সেনেকৈ ক'ব লাগিব চ' এখন বাইক যদি উৰাওঁ তাত মিনিমাম 30-40 হাজাৰ ছেকেণ্ড হেণ্ড থাৰ্ড হেণ্ড বাইক যদি হয় সেইখিনি খৰচটো হ'বই এণ্ড ৰোহিত ছেত্ৰীৰ স্কৰ্পিঅ' উৰাই জৱানৰ শ্বুটিঙত মই দেখিছোঁ স্কৰ্পিঅ' কেনেকৈ মানে 5টা স্কৰ্পিঅ'ৰ শ্বুটিং চলি আছে এইফালে বেলেগ বেলেগ গেঙৰ বেলেগ বেলেগ ভিলেইনৰ চ' এফালে এটা স্কৰ্পিঅ' এনেকৈ গোল গোলকৈ ঘূৰাই আছে এটাৰ ভিতৰত বম বুৰাই আছে চ' বাজেটৰ কথা এইটো তেওঁলোকৰ বহুত টকা আছে আৰু মনটোতো বলিউডত ধেৰ কাম কৰিছে চ' ই আৰু ভালকে জানে মোতকে যেনেকে গাড়ী এখন কিনি আনিব লাগিব এটা ছেকেণ্ড হেণ্ডে হওক বা য'তে পৰি থাকক কিবা এটাতো দি আনিব লাগিব চ' মেইনলি সেই প্ৰপাৰ্টিজতে বেছি খৰচা হয় লোকেশ্যনৰ নামতো বেছি নাযায় কিন্তু মেইনলি প্ৰপাৰ্টিজ প্লাছ ষ্টাণ্টমেন একশ্যন টিমৰ চব আৰু সেইবোৰ প্ৰপাৰ্টিৰ নামত বেছি যায় আৰু
চ' ফৰ এক্সাম্পল যদি গাড়ী এখন পাল্টি খাব লাগে সেই গাড়ীখন যোনে চলাব সেই ষ্টাণ্টমেনজনৰ কাৰণে আকৌ বেলেগ ৰেট থাকিব এণ্ড প্লাছ যিমান টেক লয় সিমান বাৰ সেই চেম পইচাটো পাব চ' ফৰ এক্সাম্পল যদি 25,000 লয় এবাৰ গাড়ী পাল্টাবলৈ চ' যদি ছেকেণ্ড টেক ল'বলগীয়া আকৌ 25,000 ল'ব চ' এইখিনি খৰচ থাকে বিকজ ৰিস্কি কাম হয় যদি বাৰে যদি কিবা মেডিকেলৰ যদি কিবা এমাৰ্জেঞ্চি আহি পৰে তো সেই সময়ত বহনটো কোনে কৰে সেইটো প্ৰডাকশ্যনে কৰে চ' সেইটো কাৰণে ইউনিয়নত মেম্বাৰশ্বিপ কাৰ্ড বনাব দিয়ে একশ্যনৰ তো সেই প্ৰডাকশ্যনে সেইটো হেৰি কৰে আৰু কেনেডাই কোৱা মতে যোনটো গাড়ী ষ্টাণ্টমেনে চলাই যেতিয়া বাগৰাই তেতিয়া সেই গাড়ীটো আকৌ বেলেগকে বনাবলগীয়া হয় ৱেল্ডিং ভিতৰত এক্সট্ৰাকে চ' সেইবোৰত ধেৰ খৰচা আছে চ' তাৰ চিট বেল্ট কেইবা ধৰণৰো মানে পিন্ধাবলগীয়া হয় পাইপ ভৰাই কিনি সেই গাড়ীখন যাতে এনেকে চেপি নাযাওক আৰু না সেইটো কাৰণে তো বহুত খৰচা এইবোৰ ধেৰ প্ৰিপেৰেশ্যন লাগে তো যোনটো আমাৰ বাজেটৰ বাহিৰত আৰু ইয়াত অসমত বিশেষকৈ তেনেধৰণৰ একশ্যন কেনেদৰে ইয়াত দেখিবলৈ পোৱা নাযাব এতিয়া যিহেতু এই গোটেইখিনি কথা পইচাৰ খেল হয় চ' মনটোৱে ক'লে গাড়ীখন ভিতৰৰ পৰা পাইপ চাইপ লগাব লাগিব ৱেল্ডিং চেল্ডিং কৰাই পেলাই পূৰা ছিকিউৰ কৰিব লাগিব ড্ৰাইভৰ কাৰণে সেইখিনিতে কিমান খৰচ হয় তাৰপিছত এবাৰ বোলে টেক ল'লে গাড়ী পাল্টি খালে এণ্ড ক্ৰেছ কৰিলে তাৰপিছত গম পালে যে ৰেকৰ্ড টিপাই নাছিল সেইটো নহয় বাৰু বাট জাষ্ট এজ এন এক্সাম্পল ছাপ'জ ছেকেণ্ড টাইম কৰিবলগীয়া হ'ল বেলেগ এখন গাড়ী কৰিবলগীয়া হ'ল চ' এই শ্বটটো এবাৰ ল'বলৈ মেবি ছাপ'জ ফৰ এক্সাম্পল 1 লাখ টকা লাগে চ' অকল এটা শ্বটত 1 লাখ টকা গৈ আছে আৰু যদি 5টা টেক লয় তাতেই তোমাৰ 5 লাখ গ'ল চ' এতিয়া অসমত সিমান বক্স অফিচ ৰিটাৰ্ণ হয়নে নাই যে আমি এই 5 লাখটো ছাপৰ্ট কৰিব পাৰিম কাৰণ মাল্টি ক্ৰ'ৰত আৰ্ণ কৰিব লাগিব আৰু এইটো জাষ্ট 6-7 ফিল্ম যে এতিয়ালৈকে এই লেভেলটো পাৰ কৰিছে মিছন চাইনা কাঞ্চনজংঘা ৰত্নাকৰ ৰঘুপতি চ' যেতিয়া সেই লেভেলৰ বাজেট কনফিডেণ্টলি যেতিয়া ৰিটাৰ্ণ হ'ব বুলি প্ৰডিউচাৰে আশা কৰিব পাৰে তেতিয়া এইটো লেভেলৰ একশ্যনো কৰিব পাৰে ভাল কথা জানিলো আজি আপোনাৰ পৰা এতিয়া কেন্দ্ৰে আৰু এটা কথা কওক যদি আপোনাৰ ধৰি লওক বক্স অফিচ যদি ইয়াত ৰিটাৰ্ণ আমাৰ যিটো ভালকে নহয় তো সেইখিনি ক্ষেত্ৰত আপোনাৰ ভয় ভাৱ এটা হয় নাই যেতিয়া মুভি এখন যেতিয়া আপুনি যেতিয়া ইমান ধৰি লওক পইচা কাৰণ আপোনাৰ হাৰ্ড আৰ্ণ মানি হয় আৰু আপুনি আৰু আপোনাৰ আমাৰ বৌয়ে দুগৰাকী মিলি আপুনি এইটো প্ৰডিউচ আপোনালোকে হেৰি কৰিছে নহয় জানো তো তেনে ক্ষেত্ৰত ৰিস্কটো অনুভৱ হয় নাই যে আপুনি ইমান টকা লগাওঁ নলগাওঁ ৰিটাৰ্ণ বা আহে নাহে কিবা এটা অনুভৱ হয় নাই ডেফিনেটলি সেই ভয় এটা থাকে কিন্তু লগতে মই সকলোকে এইটোও কওঁ যে ফিল্মত ইনভেষ্ট সিমানহে কৰিব লাগে যিমান মানে হেৰাই গ'লেও সেইখিনি লছ হ'লেও মানে নিজেই ফুটপাথত আহিবলগীয়া নহয় চ' যদি কাৰোবাৰ বেংক একাউণ্টত 20 লাখ টকা আছে 19 লাখ টকা ফিল্মত লগাই দিব নালাগে জাষ্ট সিমান ইনভেষ্ট কৰিব লাগে যিমান মানে তেওঁ মনত ভাবি থ'ব পাৰে যে এইখিনি লছ যাব পাৰে আৰু লছ গ'লেও মানে ইটছ অ'কে মই ৰাস্তাত আহি নাযাওঁ চ' ইয়া এণ্ড অলছ' বক্স অফিচটো খুবেই আনপ্ৰেডিক্টেবল এতিয়া ফৰ এক্সাম্পল মই ফিল্ম ডাইৰেক্ট কৰিছোঁ জিয়া ফিল্মখন যিসকলে চাইছে চবেই এপ্ৰিচিয়েট কৰিছে এণ্ড বেষ্ট ফিল্ম বেষ্ট স্ক্ৰিপ্ট বেষ্ট বেকগ্ৰাউণ্ড মিউজিকৰ এৱাৰ্ড পাইছে প্ৰাগচিনে এৱাৰ্ডছত চ' পইণ্ট বিং যে বক্স অফিচ জিয়াৰ ইমান ভাল হোৱা নাই কাৰণ পাব্লিচিটিৰো কথা থাকে পাব্লিচিটিৰ ওপৰত ধেৰ পইচা খৰচ কৰিলেহে মানুহে সকলোৱে গম পায় চ' যদিও ফিল্মৰ বক্স অফিচ ৰিটাৰ্ণ ইমান হোৱা নাই মানুহৰ মৰম বহুত পাইছোঁ আমি চ' যিসকলে চাইছে বহুত মানে ইন ডেপথ ভাল পাইছে ফিল্মখন চ' সেইটো এটা চিন্তা থাকে আৰু যদিও ফিল্ম বহুত ভাল হয় যদি পাব্লিচিটিৰ কাৰণে চাফিচিয়েণ্ট পইচা নাথাকে বা যেতিয়ালৈকে ৱৰ্ড অফ মাউথটো স্প্ৰেড হৈ যায় তেতিয়ালৈকে হলৰ পৰা আঁতৰাই দিয়ে সেইটো এটা প্ৰব্লেম থাকে চ' সেইকাৰণে এইবিলাক চিন্তা থাকে আৰু মানুহৰ যে কোৱালিটি ফিল্ম এখন বনালেও বেলেগ বেলেগ ৰিস্ক ফেক্টৰ্ছ থাকে কিন্তু আমাৰ ৰাইজে নিশ্চয় ভাল পাব আপোনালোকৰ লোকেল কম্পোজ চাবলৈ অহা 5 ছেপ্টেম্বৰ আহিছে বিশেষ যদি গানৰ কথা কওঁ কাৰণ লোকেল উৎপাদত আমি শুনিছোঁ ভাল কিন্তু আপোনাৰ গান শুনিবলৈ পোৱা গৈছিলে লোকেল উৎপাদত গতিকে লোকেল কম্পোত গানৰ কাৰণে কিবা য়েছ লোকেল কুংফুত আমাৰ প্ৰথম গান ৰেডি অলমষ্ট হৈছে গানটোৰ নাম হ'ল 1 পেগ 2 পেগ এইটো অম্বৰদাই
গাইছে লিড ভোকেল জম্বৰদাৰ লগতে বিভাস টনি বনি উৎকলে গাইছে এণ্ড উৎকলটাকো কিন্তু মিছ কৰিছো দেই আজি য়েছ চ' এইটো প্ৰথম গান হ'ব তাৰ পাছত বম্বেত থাকে ৰাজজ্যোতি কোঁৱৰ এণ্ড ৰাজদাই এটা খুব ধুনীয়া গান বনাইছিল হিন্দীত বনাইছিল চ' মই ৰাজদাক ক'লো এই গানটো অসমীয়াত কৰিব নেকি চ' অসমীয়াত কৰি আছে ৰাজদাই গানটো আৰু শাশ্বতী ফুকন বাই দ্য ৱে ভোকেলছ কৰি আছে ফিমেল ভোকেলছ চ' এইটো এটা খুব ধুনীয়া গান সেইটো আমাৰ ছেকেণ্ড গীত হ'ব এণ্ড আৰু 3-4টামান ধুনীয়া ধুনীয়া গানৰ স্কোপ আছে ফিল্মখনত চ' গ্ৰেজুৱেলি কাম চলি আছে মানে মুভিখন আপোনাৰ ৰিলিজ হোৱাৰ আগতে আপোনালোকে গানবোৰ ডেফিনেটলি ঠিক আছে এইবাৰ যিহেতু উৎকলদাৰ কথাটো ওলালে একে পাৰ্টনাৰ নে হেৰি বিভাস দা পাৰ্টনাৰ একদম এইবাৰ মাৰপিট কৰে নেকি কেন্দ্ৰৰ লগত এইটো ষ্টৰিটো গোটেইটো চালে গম পোৱা যাব সি আৰু মই কিন্তু পাৰ্টনাৰে আছো আচ্ছা ইয়াতে কিছুমান টুইষ্ট আছে ক'ত কি হয় নহয় সেই গোটেইটো এতিয়াহে কৈ নিদিওঁ চ' এইটো চবে ফিল্ম হলত গৈ চালে বেছি মজা পাব কেৰেক্টাৰ চব আছে কিন্তু মজাটো ল'বৰ কাৰণে কিন্তু হলত যাব লাগিব আমি চবেই চিয়ানা হৈ গৈছো এতিয়া ষ্টৰিটো ৰিভিল কৰিব নালাগে বুলি চবেই জানে লোকেল কুমফু 2 যেতিয়া আপোনাৰ ৰিলিজ হৈছিলে তেতিয়া কিন্তু বাহুবলী আপোনালোকৰ এটা এফেক্ট এটা পৰা বুলি কথা এটা ওলাই আছিলে সেইটো অলপ ক'ব নেকি আপুনি সেইটো এনেকুৱা এটা পাংগা যি আমি ল'ব নালাগিছিল দৃষ্টতা বোলে হিন্দী শব্দ আমি ৰিলিজ ডেট ল'লো এপ্ৰিল 19 একচুৱেলি আৰু বাহুবলী 2 ৰিলিজ ডেট আছিল এপ্ৰিল 28 চ' তেতিয়া মই জনা নাছিলো যে বাহুবলীৰ কাৰণে ইমান ক্ৰেজ আছে কাৰণ আল্টিমেটলি এট দি এণ্ড অফ দ্য ডে এইটো চাউথ ইণ্ডিয়ান ফিল্ম এখন ডাবড ইন হিন্দী আছিল চ' যেতিয়া বাহুবলী আমাৰ ভালে গ'ল এই ফাৰ্ষ্ট উইকটো ইনফেক্ট অনুৰাধা হাউচফুল হ'ল আমাৰ দেওবাৰে আৰু তাকো আগৰ অনুৰাধা যেতিয়া 800টা চিট আছিল চ' 800জন মানুহ একেলগে হাঁহি আছিল সেইখিনি এটা মানে ওৱান অফ দ্য বেষ্ট মুমেণ্টছ অফ আৱাৰ কেৰিয়াৰ কিন্তু নেক্সট উইক বাহুবলী আহি গ'ল আৰু আমাৰ গোটেইকেইটা শ্ব'জ নাইকিয়া হৈ গ'ল চ' সেইটো এটা শিক্ষা পাই গ'লো যে মানে এই আল্ট্ৰা ডাঙৰ লেভেল ফিল্মৰ লগত পাংগা নোলোৱাই উচিত কথা এটা সুধো আপোনাৰ অলপ বেয়া লাগিছিল নে যে আচলতে বাহুবলী মুভিখন আচলতে আপোনাৰ বলিউড মুভি নাছিলে কিন্তু আচলতে চাউথৰ পৰা অহা এখন বেলেগ ৰাজ্যৰ মুভি আছিল তেনেকৈ আপোনাৰ বেয়া লাগিছিল যে আমাৰ অসমতে অসমীয়া মুভিয়ে নচলা হৈছে বাহিৰৰ বহিৰাজ্য মুভি এখন আমাৰ অসমত চলি আছে অলপ বেয়া লগা নাছিল বহুত বেয়া লাগিছিল কিন্তু এট দি এণ্ড অফ দ্য ডে যেতিয়া আমি ছেকেণ্ড উইক আমাক অকল বন্দনাই ৰাখিলে চ' বন্দনাৰ 11টা বজাৰ শ্ব' আমাক দিলে লোকেল কুমফুটোৰ কাৰণে চ' যেতিয়া আমি লোকেল কুমফুটোৰ শ্ব' পৰা ওলাই আহিলোঁ তেতিয়া দেখিলোঁ বাহুবলীৰ কাৰণে তামাম দীঘলীয়া লাইন চ' তেতিয়াহে মই গম পালোঁ কিমান ক্ৰেজ আছে এণ্ড চ' ৰাইজে যদি চাব বিচাৰে তেনেহ'লে তেওঁলোকক কোনেও ৰখাব নোৱাৰে এণ্ড এট দি এণ্ড অফ দ্য ডে ৰাইজেই ডিচাইড কৰিব কোনখন ফিল্ম তেওঁলোকে চাব কোনখন নাচায় কোনখন চলিব কোনখন নচলে চ' যেতিয়া লোকেল উৎপাত হিট হ'ল ফৰ এক্সাম্পল লোকেল উৎপাতৰ শ্ব'জ বঢ়াই দিলে ইনফেক্ট বেংগালোৰতো প্ৰথম দিনা যেতিয়া লোকেল উৎপাত চলাইছিল ইমান সোনকালে বুকিং কৰি হাউচফুল হৈ গ'ল যে বেংগালোৰৰ হলে আমাক আৰু এটা শ্ব' দি দিলে ছেটাৰডে ছানডেৰ কাৰণে চ' ৰাইজৰে হাতত পাৱাৰ থাকে যদি ৰাইজে টিকেট কিনে আৰু চিনেমা চায় তেনেহ'লে চিনেমা হিট হ'ব আৰু যদি ৰাইজে টিকেট নিকিনে তেনেহ'লে যিমানেই টকা খৰচ নকৰক কেলে একো লাভ নাই পাব্লিক পাৱাৰ ঠিক আছে বহুত ধন্যবাদ আমাৰ যথেষ্টখিনি সময় দিয়াৰ বাবে শেষত কি ক'ব লোকেল কুমফু চাবলৈ আমাৰ দৰ্শকৰ বাবে তিনিও একেলগে ক'বলগীয়া চব গোটেইখিনি ক'লোৱে এতিয়া 5 ছেপ্টেম্বৰত আমাৰ ফিল্মখন আহি আছে লোকেল কুমফু 3 তো চবে হলত আহক আৰু ফিল্মখন চাওক 5 ছেপ্টেম্বৰত আহক আৰু লোকেল কুমফুৰ সেই মজা একশ্যন চাওক মজা কমেডি চাওক থেংক ইউ য়েছ আপোনালোকে আকৌ বনজো টানচেন ডুলু মণ্টুদা চাৰ্লিদাক আকৌ দেখা পাব লোকেল কুমফু 3 চ' দলে বলে আহক ফ্ৰেণ্ডছ ফেমিলি গাৰ্লফ্ৰেণ্ডছ বয়ফ্ৰেণ্ডছ
সকলোৱে আহক লোকেল কুংফু 3 একেলগে চাবলৈ এনজয় কৰিব 5 ছেপ্টেম্বৰ